ওম নমঃ শিৱায় জয় মা লক্ষ্মী নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ যদি আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি কৰিব বিচাৰে মা লক্ষ্মী সদায় আপোনালোকৰ ঘৰখনত থকাটো আপোনালোকে যদি কামনা কৰে বিচাৰে তেন্তে কিছুমান কথাৰ প্ৰতি কিছুমান কাম আপোনালোকে কৰিব লাগিব এইখিনি কাম কৰিলে বিশেষকৈ ঘৰখনত ইতিবাচক শক্তি বিৰাজ কৰে বুলি বিশ্বাস কৰা হয় গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব বিশেষকৈ এক নম্বৰতে হৈছে ঘৰৰ মূল দুৱাৰৰ গুৰুত্ব আপোনাৰ ঘৰৰ মূল দুৱাৰখনে হৈছে শক্তিৰ প্ৰৱেশ বিন্দু সদায় ঘৰখনৰ দুৱাৰমুখটো আপোনালোকে সদায় মনত ৰাখিব পুৰুষ মহিলা উভয় মনত ৰখাটো উচিত সদায় দুৱাৰমুখখন সদায় পৰিষ্কাৰ আৰু সুন্দৰ কৰি ৰাখিব লাগে ৰাতিপুৱা গা ধুই মূল দুৱাৰত বিশেষকৈ পানী পাত্ৰ এটা আগবঢ়াব পানী ছটিয়াব লাগে ঘৰখনত বিশেষকৈ বিশুদ্ধ পানী আপোনালোকে ছটিয়াব লাগে সন্ধিয়াৰ মূল প্ৰৱেশ দুৱাৰৰ কিনাৰত বা সাইডত আপোনালোকে বিশেষকৈ চাকি আপোনালোকে জ্বলোৱাটো বিশেষকৈ শুভ বুলি গণ্য কৰা হয় এগছিকৈ চাকি বন্তি আপোনালোকে জ্বলাব আৰু ঘৰখনত তেতিয়াই আপোনালোকৰ ইতিবাচক শক্তি অনাৰ ক্ষেত্ৰত সহায় হ'ব বুলি কৈছে এই কামটো আপোনালোকে সদায় কৰিব নিশ্চয়কৈ আপোনালোকৰ ঘৰখনলৈ মা লক্ষ্মী আহিব ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব ঘৰখনৰ বিশেষকৈ দৰিদ্ৰতাৰ কিছু পৰিমাণ হ'লেও কমিব বুলি কৈছে বিশেষকৈ এই সময়খিনিত ইতিবাচক শক্তি বিৰাজ কৰে বুলি কৈছে তুলসী উদ্ভিদ মনত ৰাখিব হিন্দু ধৰ্মত তুলসী উদ্ভিদ অত্যন্ত পবিত্ৰ বুলি গণ্য কৰা হয় নিশ্চয়কৈ আপোনালোকে জ্ঞাত ঘৰখনত ৰোপণ কৰি নিয়মিতভাৱে পানী আগবঢ়াটো শুভ বুলি গণ্য কৰা হয় যাৰ ঘৰত তুলসী থাকে তেওঁ ঘৰত কেতিয়াও দৰিদ্ৰতা বিৰাজ নকৰে বিশেষকৈ সন্ধিয়াৰ সময়খিনিত আৰু ৰাতিপুৱা সময়খিনিত আপোনালোকে তুলসী গছত পানী আগবঢ়াব আৰু নিতৌ আপোনালোকে এগছি চাকি বন্তি আপোনালোকে তুলসী গছৰ গুৰিত আপোনালোকে জ্বলাবলৈ একেবাৰে নাপাহৰিব তুলসী উদ্ভিদে ঘৰলৈ ধনাত্মক শক্তি আনে আৰু বহু বাস্তুৰ আপোনালোকে বিশেষকৈ বাস্তুৰ যি দুখ আপোনালোকৰ আঁতৰাই পেলোৱাত সহায় কৰে বুলি কৈছে সন্ধিয়া তুলসী গছজোপাৰ বিশেষকৈ গুৰিত এগছি চাকি বন্তি জ্বলাই দিলে বিশেষকৈ সুখ আৰু সমৃদ্ধি আপোনালোকৰ বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয় গতিকে এই কামটো আপোনালোকে কৰিব পাৰে তৃতীয়তে হৈছে নিয়মিত পূজা আৰু মন্ত্ৰ জপ প্ৰতিদিনে পুৱা আৰু গধূলি এটা আপোনালোকে চাকি বন্তি জ্বলাই ঘৰখনত বিশেষকৈ পূজা কৰিব প্ৰিয় দেৱতাক আপোনালোকৰ যিজন প্ৰিয় দেৱতা আছে আপোনাৰ প্ৰিয় দেৱতাক ধ্যান কৰি মন্ত্ৰ জপ কৰিব বুলি কৈছে গায়ত্ৰী মন্ত্ৰ বা মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে ঘৰখনত শান্তি আৰু ইতিবাচকতা আনে বুলি কৈছে ইয়াৰ দ্বাৰা মনলৈ শান্তি আহে আৰু পৰিৱেশটো শুদ্ধ হয় আৰু ইতিবাচক কিছুমান আপোনালোকৰ চিন্তাধাৰা মনত হয় আৰু বিশেষকৈ মনত উদয় হ'ব ভাল ভাল আইডিয়া আহিব চিন্তা আহিব ভাল ধাৰণাবোৰে বিশেষকৈ আপোনালোকৰ জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰে বুলি বিশ্বাস কৰা হয় ঘৰত ধূপ আৰু আগৰবাতি ৰাতিপুৱা আৰু আবেলি বিশেষকৈ ধূপ বা আগৰবাতি আপোনালোকে জ্বলাওক বুলি কৈছে বিশেষকৈ এই সুগন্ধিয়ে মনলৈ শান্তি আৰু বিশেষকৈ বিশুদ্ধতাৰ আনে বুলি বিশ্বাস কৰা হয় চন্দন ধূপ বা বিশেষকৈ আপোনালোকে বিশেষকৈ এইখিনি জ্বলাই আপোনালোকে ঘৰখনত যদি বিশেষকৈ এটা সুন্দৰ পৰিৱেশ আপোনালোকে বজাই ৰাখে প্ৰতিদিনে নিশ্চয়কৈ ঘৰখনলৈ সুখ সমৃদ্ধি নিশ্চয়কৈ আহিব বুলি কৈছে পাৰিলে আপোনালোকে অমাত জীৱ জন্তুক বিশেষকৈ আপোনালোকে খাদ্য খুৱাওক আপোনালোকৰ ঘৰত যদি পোহনীয়া জন্তু আছে বিশেষকৈ গৰু হওক ছাগলী হওক বা কুকুৰে হওক বিশেষকৈ আপোনালোকে পিতৃদোষ শান্ত হয় বুলি কৈছে তেওঁলোকক খাদ্য খুৱাব কুকুৰক তেল দিয়া ৰুটি দিলেও ৰাহু দোষ কমি যায় বুলি বিশ্বাস কৰা এই দুইটা কাম কৰিলে ঘৰখনৰ শান্তি আৰু সুখ বজাই ৰাখে বুলি কৈছে গতিকে আপোনালোকে এই কামটো কৰিব পাৰে নিমখৰ ব্যৱহাৰ এইটো মনত ৰাখিব মোষ্ট ইম্পৰ্টেণ্ট হয় বিশেষকৈ সপ্তাহত এবাৰ বা সম্ভৱ হ'লে ঘৰ মচি থাকোঁতেই হওক পানীত অলপ সাগৰীয় নিমখ আপোনালোকে দিব অলপমান আপোনালোকে নিমখ দি পেলাই ঘৰখন মচিব বা চাফ চিকুণ কৰিব ই ঋণাত্মক শক্তি শোষণ কৰি ধনাত্মকতা আনে বুলি বিশ্বাস কৰা হয় বিশেষকৈ বাতি এটাত নিমখ ভৰাই ঘৰৰ চুকত থৈ দিলেও নেতিবাচকতা বিশেষকৈ আঁতৰাই পেলোৱাত সহায় কৰে বুলি বিশ্বাস কৰা হয় বুলি কৈছে গতিকে এই কামটো আপোনালোকে কৰিব পাৰে সপ্তাহত আপোনালোকে সেইটো আপোনালোকে বাতিটো সলনি কৰিব সাপ্তাহিকভাৱে সলনি কৰক বুলি কৈছে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিব ঘৰৰ মন্দিৰত বিশেষকৈ নিশ্চয়কৈ আপোনালোকে এগছি চাকি বন্তি প্ৰত্যেক দিনে জ্বলাব পুৱা গধূলি বুলি কৈছে প্ৰতিদিনে পুৱা আৰু গধূলি নিজৰ ঘৰৰ মন্দিৰত বিশেষকৈ এগছি চাকি বন্তি জ্বলোৱাটো অতি শুভ বুলি গণ্য কৰা হয় ইয়াৰ দ্বাৰা দেৱতাৰ বা আশীৰ্বাদ পোৱা যায় আপোনালোকৰ প্ৰিয় দেৱতাৰ পৰা আশীৰ্বাদ পাব আৰু মনত শান্তি আহে বুলি কৈছে ইতিবাচকতা বিশেষকৈ ইতিবাচক মনোভাৱৰো আপোনালোকৰ সৃষ্টি হয় বুলি কৈছে গতিকে এইখিনি কৰিব পাৰে বুলি কৈছে খাদ্যৰ প্ৰতি সন্মান মনত ৰাখিব কেতিয়াও খাদ্য অপচয় নকৰিব ঘৰখনত কেতিয়াও আপোনালোকে খাদ্য অপচয় কেতিয়াও নকৰিব গতিকে মনত ৰাখিব প্ৰয়োজন অনুসৰি খাদ্য খাব বা প্ৰয়োজন অনুসৰি আপোনালোকে ল'ব লাগে কেতিয়াও পেলাব নালাগে বুলি কৈছে অপচয় কৰিব নালাগে খাদ্যক সন্মান কৰিলে ঘৰখনত
বিশেষকৈ সমৃদ্ধি নিশ্চিত হয় বুলি কৈছে বা ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পায় গতিকে কেতিয়াও আপোনালোকে খাদ্যক অৱহেলা নকৰিব গতিকে এইখিনি ক্ষেত্ৰত যদি আপোনালোকে এইকেইটা নিয়ম আপোনালোকে যদি অলপ গুৰুত্ব দিয়ে বা ঘৰখনত পালন কৰে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব যদি ভিডিঅ'টো চাই আপোনালোকে নিশ্চয়কৈ ভাল পাইছে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে আপোনালোকে নিশ্চয়কৈ লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব